বৰপেটা সমষ্টিটো অসম গণ পৰিষদক এৰি দিছে যদিও দলটোৱে আজিলৈকে প্ৰাৰ্থীৰ নামে ঘোষণা কৰিব পৰা নাই। সমষ্টিটোৰ অগপৰ প্ৰাৰ্থী হিচাপে এই মুহূৰ্তত জ্যেষ্ঠ অগপ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰীৰ লগতে প্ৰাক্তন বিধায়ক গুণীন্দ্ৰনাথ দাস আৰু ডাঃ তাৰাপ্ৰসাদ দাসৰ লগতে ডঃ ৰঞ্জিত ডেকা আৰু অসম বিধানসভাৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান সচিব হেমেন দাসৰ নাম চৰ্চা চলি আছে। অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব কোনে পাব তাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে আজি বৰপেটা প্ৰেছ ক্লাবত অসম আন্দোলনৰ সংগ্ৰামী সতীৰ্থসকলৰ এখন সভা অনুষ্ঠিত হয়। অসম আন্দোলনত নেতৃত্ব বহন কৰা তৰুণ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শ্বহীদ পৰিয়ালৰ লগতে অসম আন্দোলনত নেতৃত্ব বহন কৰা কেইবাগৰাকীও নেতাৰ লগতে বৰপেটা জিলা ছাত্ৰ সন্থাৰ দুগৰাকী প্ৰাক্তন সম্পাদকৰ উপৰিও একাংশ প্ৰাক্তন আচৰিত উপস্থিত থাকে। অসম আন্দোলনেৰে জড়িত তথা আচু নেতৃত্ব গ্ৰহণ কৰা প্ৰতিগৰাকী বক্তাই বৰপেটাত এগৰাকী যোগ্য লোকক প্ৰাৰ্থিত্ব দিবলৈ অগপ নেতৃত্বৰ প্ৰতি আহ্বান জনায়। আনকি পূৰ্বে পৰাজিত লোকৰ পৰিৱৰ্তে এগৰাকী যোগ্য নেতাক সংসদলৈ নিৰ্বাচিত কৰাৰ বাবেও অগপ নেতৃত্বলৈ আহ্বান জনায়। এই ক্ষেত্ৰত একাংশই অসম বিধানসভাৰ সদ্য অৱসৰী প্ৰধান সচিব হেমেন দাসক প্ৰাৰ্থিত্ব দাবী জনায়। বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থিত্ব কোনে পাব তাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে শ্বহীদ আৰু সংগ্ৰামী সতীৰ্থসকলৰ এই সভাখনে বিশেষ গুৰুত্ব বহন কৰিছে। ইপিনে সভাৰ প্ৰস্তাৱসমূহ অগপৰ শীৰ্ষ নেতৃত্বৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈও প্ৰেৰণ কৰিব। বৰপেটা সমষ্টিটো এনে এটা সমষ্টি যিটো সমস্যাৰে জৰ্জৰিত সমষ্টি। গতিকে আমাক এনেকুৱা এজন ব্যক্তি লাগে। আমাৰ যিকেইজন আজি কেণ্ডিডেটৰ নাম আহি আছে গতিকে মই নাম নকওঁ, কিন্তু আপোনালোকে জানে যে কাৰ এইখিনি শক্তি আছে যিখিনি অসম আন্দোলনৰ লগতো জড়িত, আগৰ পৰাই জড়িত। মই যদি ক'ব যাওঁ যে আজি যিকেইজন সমষ্টিৰ কেণ্ডিডেটৰ নাম আহি আছে, কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে বিধানসভাৰ ক্ষেত্ৰ বেলেগ আৰু লোকসভাৰ ক্ষেত্ৰ বেলেগ। গতিকে এই ক্ষেত্ৰত বিধানসভাৰ ক্ষেত্ৰত কোনোবা একজন ভাল হ'বও পাৰে, কিন্তু সেই ব্যক্তিজন লোকসভাৰ ক্ষেত্ৰত ভাল নহ'ব পাৰে। কাৰণ লোকসভা এনেকুৱা এটা বিষয়বস্তু তাত আহি পৰে য'ত নেকি হিন্দী, ইংৰাজী, অসমীয়া সকলোখিনি উদ্দন্ত কণ্ঠে ক'ব লগা হয়। সময় পায় 5 মিনিট বা 3 মিনিট। 3 মিনিটৰ ভিতৰত জিলাখনৰ কাৰণে বা সমষ্টিটোৰ কাৰণে কামবিলাক আজৰি আনিব লাগে। গতিকে যিজন ব্যক্তি তেনেকৈ শক্তি আছে তেখেতক টিকট দিয়ক, ৰাইজ উপকৃত হ'ব, দেশ আগবাঢ়ি যাব। এইখিনি মোৰ ক'ব লাগে। এই ক্ষেত্ৰত ক'ব লগা কি, বৰপেটা সদায় ডিপ্ৰাইভ হৈ আছে। বৰপেটাই কোনো ধৰণৰ ফেচিলিটি কোনো দিনেই পোৱা নাই। বৰপেটাৰ ক্ষেত্ৰত আমি সদায় বৰপেটাৰ হকে মাত মতা মানুহ এজন বিচাৰি আহিছোঁ, আৰু এইবাৰো আমি বৰপেটাৰ হকে মাত মতা মানুহ এজন বিচাৰিছোঁ। বৰপেটাৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত মাত মতা মানুহ, ভাল মানুহ, সৎ মানুহ, শিক্ষিত মানুহ, এনেধৰণৰ মানুহ এজন বিচাৰিছোঁ। যে বৰপেটাৰ লগত সমাজ জীৱনৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, তেনেধৰণৰ মানুহ বিচাৰিছোঁ। বৰপেটাৰ মানুহে যাতে ক'ব পাৰে এদিন তেওঁৰ নাম যাতে ৰৈ যায়, তেনেধৰণৰ মানুহ, ভাল মানুহ এজন, শিক্ষিত মানুহ, সুন্দৰ মানুহ, তেওঁ সকলোৰ লগত জড়িত হৈ থকা মানুহ, বৰপেটাৰ হকে কাম কৰাৰ আমি দেখিছোঁ বহু মানুহ আছে। তেনেকুৱা মানুহ প্ৰাৰ্থিত্বৰ দৌৰত আছে। গতিকে সেইসকল মানুহক, ভাল মানুহক টিকট দিয়াটো আমি বিচাৰিছোঁ, বা ইয়াত নিৰ্বাচন খেলাটো আমি বিচাৰিছোঁ, আৰু তেনেকুৱা মানুহ বিচাৰিছোঁ। আমি সন্মিলিতভাৱে আমাৰ অসম গণ পৰিষদৰ আমি লোকসভাৰ প্ৰাৰ্থী সংক্ৰান্তত আমি এখন সভা পাতিলোঁ অসম আন্দোলনৰ প্ৰাক্তন সতীৰ্থসকলৰ জৰিয়তে। গতিকে আমি এই লোকসভাৰ প্ৰাৰ্থীজন আমি এনেকুৱা বিচাৰিছোঁ যে যিজনে সংসদত মাত মাতি আমাৰ এই জিলাৰ, আমাৰ সমষ্টিৰ কাম কৰিব পাৰে। আমাক এজন মাত মাতিব পৰা আমাৰ এজন উচ্চ শিক্ষিত আমাৰ মানুহৰ প্ৰয়োজন হৈছে, আৰু এইখিনি উদ্দেশ্য লৈয়ে আজি আমি ইয়াত সভাখন পাতিলোঁ। প্ৰস্তাৱবিলাক আমাৰ হয়তো অতুল বৰা, কেশৱ মহন্ত আমাৰ যাব পাৰে। যিজন ব্যক্তি অসম আন্দোলনৰ লগত জড়িত আছিল, আৰু যি ব্যক্তিয়ে অসমীয়া জাতিৰ কথা চিন্তা কৰে, আৰু যিজন ব্যক্তি আচলতে বক্তা, সি বক্তা হ'ব লাগিব। বক্তা হৈ সেনা ব্যক্তি চিলেকশ্যন কৰিব নালাগে। সাংসদত কথা কোৱা ব্যক্তি হিচাপে আপোনালোকে চিলেকশ্যন কৰক, মই বেছি নকওঁ। নাম ক'বলৈ গ'লে মই ডাইৰেক্ট কৈ দিম, মই আন্দোলন কৰা ব্যক্তি, মই হাউলিৰ সেই সময়ৰ আন্দোলনৰ গণসংঘৰ প্ৰতিষ্ঠাপক সম্পাদক, আৰু মোৰ লগত জড়িত আছিল সাংগঠনিক দিশত শ্ৰী হেমেন দাস, আৰু তেওঁকে মই বোধহয় চিলেকশ্যন কৰাৰ কাৰণে আপোনাক আহ্বান জনাম। ধন্যবাদ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।